অৰুণোদয় আঁচনিৰ আজি কেইটামান গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট লৈ আহিছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনি ধন লাভ কৰা নাই, এইবাৰ সকলো ব্যক্তিয়ে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা আৰু ৩,০০০কৈ সোমাই গৈছে। কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ সোমাই গ'ল আৰু কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আৰু আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকাটো লাভ কৰা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। অৰুণোদয় আঁচনিৰ কি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰিছে বা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো লাভ কৰিছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ লৈ আহিছোঁ। যদি আপোনালোকে এতিয়াও আপোনালোকৰ একাউণ্টটো চেক কৰা নাই, আপোনালোকে অতি সোনকালে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰক। কিছুমানৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ সোমাই গৈছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো আজিয়ে চেক কৰক। আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাব পাৰে। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে বা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এইবাৰ এই অহা মাহৰ পৰা আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব। আগত যেনেকুৱাকৈ অৰুণোদয় আঁচনি পইচা ১২৫০কৈ দিয়া হৈছিল, এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এইবাৰ আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিব ৩,০০০কৈ টকা। ইতিমধ্যে কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা এমাহৰ কিস্তি সোমাই গৈছে। সেইকাৰণে কিন্তু আপোনালোকৰ কাৰণে আজি ভাল খবৰ আহি গৈছে। যিহেতু অৰুণোদয় আঁচনি ধন বৃদ্ধি কৰা, যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা এইবাৰ লাভ কৰিছে, আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰক। আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা এমাহৰ কিস্তি সোমাই যাব পাৰে ৩,০০০ টকা। সেইকাৰণে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰক। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ লৈ আহিছোঁ। যিসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট লৈ গৈছে। এতিয়া কিন্তু অৰুণোদয় আঁচনি 4.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া সেইসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া অৰুণোদয় আঁচনিৰ আৰু নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, অতি শীঘ্ৰেই কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। আৰু তাৰপাছত আপোনালোকে অৰুণোদয় আঁচনি পইচা আপোনালোকে সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া নতুনকৈ আৰম্ভ হৈছে, মই আপোনালোকৰ সকলোৰে আগত কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব।